গোৱালপাৰাৰ পঞ্চৰত্নত উচ্ছেদ অভিযান উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতি গুৰুত্বহীন উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ে ৰাজহ বিভাগৰ ভূমিত উচ্ছেদ অভিযান স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে যদিও আজি বন বিভাগৰ অন্তৰ্গত এলেকাত বসবাস কৰা ৩৩টা পৰিয়ালকে ধৰি প্ৰায় ৫০টা পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি উচ্ছেদ চলাই প্ৰশাসনে উল্লেখ্য যে পঞ্চৰত্ন এনচি আৰু হুৰুকাকুছিত উচ্ছেদ অভিযান চলোৱা হ'ব বুলি বন বিভাগৰ লগতে ৰাজহ বিভাগে জাননী জাৰি কৰে কিন্তু বালিজানা ৰাজচক্ৰৰ সহকাৰী বন্দোবস্তি প্ৰাধিকাৰীয়ে নীতি বৰ্হিভূতভাৱে উচ্ছেদৰ জাননী জাৰি কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজহ বিভাগৰ অন্তৰ্গত এলেকাত উচ্ছেদ অভিযান স্থগিত ৰখাৰ কথা উল্লেখ কৰিছিল কিন্তু যুগ যুগ ধৰি বসবাস কৰা তথা ৰাজহ বিভাগক খাজনা আদায় দি অহাৰ পিছতো বন বিভাগৰ অন্তৰ্গত এলেকাৰ হৈতে ৰাজহ বিভাগৰ এলেকাৰ কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ উচ্ছেদ কৰা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজপথত প্ৰতিবাদ কৰে আৰু উচ্ছেদ বন্ধ কৰাৰ দাবী জনায় দুৰ্ভাগ্যজনক যে আজি আমি ইতিমধ্যে ৰাতিপুৱা কপি পালোঁ যে গুৱাহাটী হাইকোৰ্টে ইতিমধ্যে এই অঞ্চলৰ কেইজনমান চাফা বেগম চাহিদা বেগম কাদের আলী বুলি কেইবাগৰো ব্যক্তি তেওঁলোকে আবেদন কৰিছিল যে আমাৰ তেওঁলোকে এই হাইকোৰ্টত আবেদন কৰিছিল যে উচ্ছেদৰ বিৰুদ্ধে হাইকোৰ্টে এখন লিখিত দিছিল যে যিবিলাক তেওঁলোকক নটিচ জাৰি কৰা হৈছিল নটিচবিলাক নীতি বহিৰ্ভূত নটিচ জাৰি কৰিছিল তাৰ কাৰণে তেওঁলোকে আইনগতভাৱে নটিচ জাৰি কৰাৰ কাৰণে তেওঁলোকক নিৰ্দেশনা দিছিল আৰু উচ্ছেদ বন্ধ ৰাখিবলৈ তেওঁলোকে এটা নিৰ্দেশনা দিছিল কিন্তু দেখা গৈছে যে আজি তেওঁলোকে জবৰদস্তি এই ঘৰবিলাক ভাঙি দিলে কাৰণ খোদ চাৰ্কল অফিচাৰেও জনাইছিল যে তেওঁলোকে আজি ৰেভিনিউখিনি নাভাঙে কেৱল মাত্ৰ বন বিভাগখিনি ভাঙিব কিন্তু দেখা গৈছে যে ইয়াত যিসকলে বেদখলৰ কাৰণে খাজনা দি আহিছে ইমান দিনে তেওঁলোকৰ ঘৰৰ কিন্তু জবৰদস্তি ভাঙি দিয়া হৈছে গতিকে অসম চৰকাৰে বৰ্তমানৰ চৰকাৰখনে হিতাৰী শাসন চলাইছে তেওঁলোকে জবৰদস্তি মানুহখনক জোৰ জুলুম কৰি আছে ইয়াত বিশেষকৈ অসমৰ সংখ্যালঘু মুছলমানসকল তেওঁলোকে জবৰদস্তি ঘৰ ভাঙাৰ এটা কাৰ্যসূচী লৈছে আজি দেখা গৈছে যে বসুন্ধৰা আইন দুবাৰকৈ অনা হ'ল কিন্তু আমাৰ সংখ্যালঘু ৰাইজসকলক কিন্তু তেওঁলোকে ভূমি পাত্তা দিয়া নাই গতিকে আমি অসম চৰকাৰে অতি শীঘ্ৰেই ভূমিহীন লোকক ভূমি পাত্তা দিয়ক আৰু যিসকলক নীতি বহিৰ্ভূতভাৱে ভাঙিল ইয়াৰ ৰহস্য আছে নিশ্চিতভাৱে তদন্ত হ'ব লাগিব কিন্তু বন বিভাগে তেওঁলোকৰ কথা নামানি উচ্ছেদ চলোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে পিছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আগত নোটিচ দিব লাগিব নোটিচ দিছে ফৰেষ্ট ভাঙিব লাগে এতিয়া কিয় খাজ মাটি ভাঙি আছে নোটিচ আপনার খাজ মাটি ফরেস্ট ভাঙিবলৈ দিছে ফরেস্টৰ পৰা নাই আমাৰ মাটি ফরেস্টৰ মাটি ঝুকি গৈছে এতিয়াও ভাঙাৰ পৰা নাই তাৰ পিছত আপোনালোকে মাদক আপনি যদি এইটো ফরেস্ট কৰে আমি ভাঙিব দিম কোনো হ'ব লগা নাই আপোনালোকে ভাঙক আমি এটা টিভি খাজনা দিছো টিভি খাজনা আমি টিভি খাজনা দিছো আমি হাইকোর্টত আমাকে এইটো রায় দিছে সব আমি হাইকোর্ট করছো আমাকে হাইকোর্টত এইটো রায় দিছে এইটো সব আপোনালোকে কি রায় দিছে টাইম দিছে টাইম নোটিস বন্ধ করছো বুলি কৈ দিছে আমাকে উগরে কৈ দিছে নোটিস বন্ধ হৈছে আপোনালোকে কি এইটো ভাঙিব লাগিছে এইটো ক'ব লাগিব নোটিসখন ফেক বুলি কৈছে গুৱাহাটী জগত যেতিয়া গেছো আমি নোটিসখন লৈ কতিয়া কৈছে নোটিসখন ফেক এটো নহব এটো আমি কেনসেল কৰি দিলু কেনসেল কৰা দিয়াৰ পিছত আমি ভাঙা নাই নহলে আমি ভাঙি লৈ গেল হয় তাৰ পিছত আমি গুৱাহাটী হাইকোৰ্টৰ পৰা কাগজখন লৈ আহি আমি চুক্তাবি আছো নতি আমি এটো ভাঙি গলে হয় উল্লেখ্য যে বন বিভাগৰ লগতে বিশাল আৰক্ষী বাহিনী আৰু CRPF বাহিনীৰ প্ৰায় 2 শতাধিক বিষয়া কৰ্মচাৰী উপস্থিত হৈ এফালৰ পৰা ঘৰ দুৱাৰ ভাঙি দিয়ে অৱশ্যে উচ্ছেদৰ জাননী জাৰি কৰাৰ পিছতে বহু পৰিয়ালে নিজৰ নিজৰ ঘৰ দুৱাৰসমূহ ইতিপূৰ্বে ভাঙি লৈ যোৱাৰ ফলত হা সম্পত্তিৰ অধিক ক্ষয়ক্ষতিৰ পৰা ৰক্ষা পৰে रत्ना RF में अराउंड 50 हाउस होल्ड यहाँ पे एनक्रोचमेंट था तो ये तो आमी माने मुकली करिसु आज मुकली करी चली আছে কাম চলি আছে বন বিভাগ আৰু জিলা প্ৰশাসনৰ সহযোগত কৰি আছে राइट माने वन विभाग रेवेन्यू डिस्ट्रिक्ट एडमिनिस्ट्रेशन पुलिस डिपार्टमेंट गोटे एकलगे আছে একলগে মিলি এটো আমি এভিকশন প্ৰসেস কৰি আছে
কিমান দিনৰ পৰা ছাৰ ইয়াত বসবাস কৰি আছিলে তেওঁলোকে মেবি এজ পাৰ ৰেকৰ্ড মেবি এৰাউণ্ড 10-15 ইয়াৰ্ছ আগৰ পৰা ইয়াত আছে মানে এইটো লাহে লাহেকৈ মানে মানুহ ইনক্লুড হৈ আছিলে এতিয়া মানে এইটো কাৰণে আমি এইটো এভিকশ্যন আমি কৰি আছোঁ পঞ্চৰত্ন এই সংৰক্ষণ বনাইছিলে হাতীৰটো আশ্ৰয়স্থল ছাৰ পঞ্চৰত্নটো ওৱান অফ দ্য মেজৰ এলিফেণ্ট হেবিটেট মানে হাতী ইয়াতে আহে হাতী মানে পঞ্চৰত্ন উৰ্পদ বিল এইবিলাক মানে বহুত দিনৰ তক থাকে মানে ইয়াতে ইটছ এ মেজৰ হেবিটেট এইটো এনক্ৰোচমেণ্ট হৈ থাকিলে মানে এইটো আৰু মানে হেবিটেট ডিষ্ট্ৰাকশ্যন হ'ব হেবিটেট ডিষ্ট্ৰাকশ্যন হ'লে আকৌ মানে হিউমেন এলিফেণ্ট কনফ্লিক্ট আৰু বাঢ়িব আপুনিতো জানে গোৱালপাৰা হিউমেন এলিফেণ্ট কনফ্লিক্ট ক্ষেত্ৰত ইট ইজ ওৱান অফ দ্য মোষ্ট ক্ৰিটিকেল ডিষ্ট্ৰিক্ট ইন দ্য এণ্টায়াৰ কাণ্ট্ৰি এইটো কাৰণে মানে এইটো এভিকশ্যন আমি লৈ আছোঁ এটা RF কৰি কিমান CRPF আৰক্ষী আৰু আপোনালোকৰ বেটেলিয়ন ইয়াত মোতায়েন কৰা হৈছে তো আমাৰতো এৰাউণ্ড ফৰেষ্ট ষ্টাফ আমাৰ নিজৰ ফৰেষ্ট ষ্টাফ এৰাউণ্ড 60 আছে লগত আমাৰ CRPF পৰা এৰাউণ্ড 40 টিম আহিছে আৰু পুলিচ ফ'ৰ্চো বহুত আছে আমি এইটো এৰাউণ্ড 80 মান পুলিচ ষ্টাফ ইয়াতে থাকিব পাৰে লগত আমাৰ এডিশ্যনেল SP আছে আমাৰ DSP আছে চ' এণ্টায়াৰ ডিষ্ট্ৰিক্ট গভৰ্ণমেণ্ট ছাপোৰ্ট ইজ দেয়াৰ কিমান দিন আগতে নটিচ দিয়া হৈছিলে এইটো বহুত আগতে নটিচ দিয়া হৈছে আৰু মানে লাষ্ট মান্থটো এটা নটিচ দিয়া হৈছে এইটো 2টা বাৰ দিয়া হৈছিলে তো তাৰপিছতে আমি এইটো কাৰণে মানুহ নিজে লৈ গৈ আছে বস্তুবিলাক তো আমি এটা চান্সো দিছিলোঁ তাকে দে কেন দেমছেল্ফ ইভেকুৱেট তাকে মানে দে কেন য'বি মেটেৰিয়েলবিলাক আছে এইবিলাক নিজে লৈ যাব পাৰে এইটো হোৱাৰ পিছত আমি এভিকশ্যন 46 নং ষ্টেট হাইৱে ৰোড ছেফটিৰ কাৰণে উচ্ছেদ কৰা বুলি অভিযোগ উত্থাপন হৈছে তেনেকৈ কিছুমান নটিচ দিয়া হৈছিলে नहीं एक्चुअली अपनी ये तो रास्ता जो आपने सही है रास्ता राइट साइड हमारा फॉरेस्ट एरिया है रास्ता लेफ्ट साइड अपन रेवेन्यू एरिया तक और माने ये ब्रह्मपुत्र আছে তো এইটো মানে ৰেভিনিউ পৰাও এটা নোটিছ দিয়া হৈছে মানে ৰাস্তাৰ লেফ্ট সাইড এভিকশ্যন কৰিবৰ কাৰণে ইয়াতে মানে ঘৰবিলাক এভিকশ্যন হৈ থাকিলে মানে বেংকবিলাক মানে ডিষ্ট্ৰয় হ'ব মানে এৰোজন বেছি হ'ব আৰু মানে এইটো মানে এণ্ড ৰাস্তাও মানে ফাইনালি ডিষ্ট্ৰয় হৈ যাব ব্যুৰো ৰিপৰ্ট দৈনিক অগ্ৰদূত ডিজিটেল